শান্তিপূৰ্ব মহাভাৰতত কটু বাক্যৰ পৰিণামৰ বিষয়ে কি কৈছে জানেনে? মহাভাৰতৰ বৰ্ণনা অনুসৰি কোনবোৰ মানুহে নিজৰ মুখত মৃত্যু আৰু দৰিদ্ৰতা কঢ়িয়াই লৈ ফুৰে। শান্তিপূৰ্ব মহাভাৰত পৃথিৱীৰ এখন লেখত ল'বলগীয়া গ্ৰন্থ। এই গ্ৰন্থতেই বৰ্ণনা কৰা হৈছে বিভিন্ন উপদেশ। ইয়াৰ ভিতৰত কটু বাক্য প্ৰসংগত মহাভাৰতৰ উল্লেখ কৰা হৈছে যে মানুহে জীৱনত কেতিয়াও কাকো কটু শব্দ প্ৰয়োগ কৰিব নালাগে, কিয়নো ইয়াৰ পৰিণাম সদায় অশুভ হয়। মহাভাৰতত বৰ্ণনা অনুসৰি যাৰ উদ্দেশ্যে কটু বাক্য প্ৰয়োগ কৰা হয় তেওঁৰ হৃদয়, অস্থি আৰু জীৱন তেনে কটু বাক্যই দগ্ধ কৰে বুলি কোৱা হৈছে। ইয়াৰ উপৰিও কোৱা হৈছে যে জ্ঞানী মানুহে কেতিয়াও কাকো আঘাত কৰিব পৰাকৈ কথা নকয়। প্ৰকৃততে বিনা কাৰণত প্ৰয়োগ কটু বাক্য হলাহল বিষৰ বাহিৰে আন একো নহয়। ধনুকাৰ বা তৰোৱালে কৰা আঘাত নিৰাময় কৰিব পাৰিলেও কটু বাক্যই কৰা আঘাত নিৰাময় কৰা সম্ভৱ নহয়। কটু বাক্যই বন্ধুকো শত্ৰু কৰি তোলে। স্থান, কাল, পাত্ৰৰ কথা মনত নাৰাখি প্ৰয়োগ কৰা কটু বাক্যৰ পৰিণাম সদায় অশুভ হয়। কটু বাক্যই মানুহক অসন্তুষ্ট কৰাৰ উপৰিও কওঁতাজনৰ নিশ্চিততা প্ৰকাশ কৰে। যি মানুহৰ কথা নিৰস, যাৰ মুখৰ বাক্য কঠিন আৰু যাৰ হৃদয় কঠিন, আৰু যি মানুহে নিজৰ কথাৰ দ্বাৰা আনক আঘাত কৰে আৰু মনোকষ্ট দিয়ে, তেওঁ হ'ল মানুহৰ ভিতৰত দৰিদ্ৰতম মানুহ। তেওঁ নিজৰ মুখত কঢ়িয়াই লৈ ফুৰে মৃত্যু আৰু দৰিদ্ৰতা। শান্তিপূৰ্ব মহাভাৰতত কোৱা হৈছে যে কঠোৰ বাক্যত বন্ধুকো শত্ৰুত পৰিণত কৰে, আৰু কিয়নো কঠোৰ বাক্যই মনত যিটো খোজ দিয়ে তাক মনৰ পৰা সহজে গুচাব নোৱাৰি। অলংকাৰৰ চাকচিক্য, ৰাজ্য, সাহস, বিদ্যা, ধন, ঐশ্বৰ্য এইবোৰ শিষ্টাচাৰ আৰু ভদ্ৰতাৰ লগত তুলনা কৰিব নোৱাৰি। নলবাৰীৰ পৰা আছিক আহমেদৰ প্ৰতিবেদন।